কাৰোবাক যদি বিশ্বাস কৰে অলপ ভাবি চিন্তি কৰিব, কাৰণ চেনি আৰু নিমখ দেখাত একে হ'লেও দুয়োটাৰে সোৱাদ কিন্তু বেলেগ বেলেগ। যাৰ ওচৰত হাজাৰ অপশ্যন থকাৰ পিছতো যদি তেওঁ কেৱল আপোনাকেই ভাল পায়, আপোনাকেই পচন্দ কৰে, তেওঁতকৈ আপোনাক আৰু কোনেও বেছি ভাল পোৱা দিব নোৱাৰে। আজিৰ কথাখিনি আপুনি শেষ পৰ্যন্ত শুনিব, কাৰণ আজি আপোনাক এনে কেইটামান কথা ক'ম যি কথাই আপোনাৰ জীৱন সলনি কৰি দিব। যিজনে মিছ কৰে কেৱল তেওঁহে বুজি পায় যে মিছ কৰা প্ৰতিটো মুহূৰ্ত কিমান কষ্টকৰ। মানুহৰ জীৱনত যেতিয়া হঠাৎ পৰিৱৰ্তন আহে তেতিয়া তেওঁ হয় বেছি কথা কয়, নহ'লে মৌন হৈ থাকে। আমি এনে এখন সমাজত বাস কৰি আছোঁ য'ত উপদেশ দিবলৈ হাজাৰজন আছে, কিন্তু বিপদৰ সময়ত কাষত থকা লোক এজনো নাই। অৱহেলাই য'ত ৰাজত্ব কৰে, ভালপোৱা তাত মূল্যহীন হৈ পৰে। এই স্বাৰ্থপৰ পৃথিৱীত মানুহৰ ইগো থকাটো জৰুৰী, কিন্তু ভালপোৱা আৰু বন্ধুত্বৰ ক্ষেত্ৰত নহয়। আৰম্ভণিতে অকলে থাকিবলৈ বেয়া লাগিব পাৰে, কিন্তু পিছলৈ সেয়া অভ্যাস হৈ যায়। মানুহৰ মাজত থাকিও তেতিয়া ভাল নলগা হৈ পৰে। অকলশৰীয়াকৈ থকাটোৱে ভাল লগা হৈ পৰে। ছোৱালীসকলে প্ৰতিটো সময়তে সত্য কথা পচন্দ কৰে, কিন্তু তেওঁলোকে বিশ্বাস কৰে মিছা কোৱাজনকহে আকৌ। জীৱন হৈছে এখন নদীৰ নাওখনৰ দৰে, য'ত কেতিয়াবা সুখৰ ঢৌ উঠে আৰু কেতিয়াবা কষ্টৰ সোঁত বয়। আপুনি যিমান বেছি কাৰোবাৰ প্ৰতি আসক্ত হৈ থাকিব, সেইজনে সিমান বেছি আপোনাক কষ্ট দিব। এইটোৱে বাস্তৱ। এদিন সকলো ঠিক হৈ যাব। এই কথাটো ভাবিয়েই হাজাৰজনে কষ্টৰ জীৱন কটাই আছে। বহুতেই চতুৰালি কি বুজি নাপায়, সেয়ে অলপতে মানুহক বিশ্বাস কৰি লয়। শিক্ষা কেৱল কিতাপতেই পোৱা নাযায়। বহু সময়ত কিছুমান মানুহে নিবিচাৰাকৈয়ে বহুত শিক্ষা দি যায়। জীৱনক লৈ গল্প লিখাটো খুব সহজ, কিন্তু গল্পৰ দৰে জীৱন কটোৱাটো খুব কঠিন।